মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ হাতৰ আখৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাহাৰ পৰ্বত পাঠটিৰ প্ৰশ্ন উত্তৰ আগবঢ়াব বিচাৰিছোঁ। লগতে এই পাঠটিৰ ওপৰঞ্চি কিছুমান প্ৰশ্নৰ উত্তৰ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু বহীত প্ৰশ্নৰ উত্তৰবিলাক লিখি ল'বা। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অনুশীলনীৰ 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ ভিতৰ ভাগটো ডেছ। ইয়াৰ খালী ঠাইত লিখিবা বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ ভিতৰ ভাগটো অতি উত্তপ্ত। খ নম্বৰ, পৃথিৱীৰ আৰ্হি হিচাপে আমি ডেছটো দেখুৱাব পাৰোঁ। ইয়াৰ খালী ঠাইত লিখিব লাগিব গোলক। অৰ্থাৎ পৃথিৱীৰ আৰ্হি হিচাপে আমি গোলকটো দেখুৱাব পাৰোঁ। তাৰপিছত গ নম্বৰ, আমাৰ পৃথিৱীখনৰ খোলাটোত এটা দেশৰ লগত তুলনা কৰি চাব পাৰোঁ। ইয়াৰ খালী ঠাইত লিখিব লাগিব ফুটবল। অৰ্থাৎ আমাৰ পৃথিৱীখনৰ খোলাটোক এটা ফুটবলৰ লগত তুলনা কৰি চাব পাৰোঁ। ঘ নম্বৰ, আমাৰ পৃথিৱীখনৰ খোলাটোত থকা টুকুৰাবোৰক ডেছ বোলে। ইয়াৰ খালী ঠাইত হ'ব ফলক। আমাৰ পৃথিৱীখনৰ খোলাটোত থকা টুকুৰাবোৰক ফলক বোলে। তাৰপিছত শেষৰ ঙ নম্বৰত আছে পৰ্বতবোৰ বছৰৰ সকলো সময়তে ডেছ পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ খালী ঠাইত হ'ব বৰফেৰে। অৰ্থাৎ পৰ্বতবোৰ বছৰৰ সকলো সময়তে বৰফেৰে পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ পিছত 2 নম্বৰত আছে কাক বোলে লিখা। ইয়াতে আছে পৰ্বত শ্ৰেণী। পৰ্বত কাক বোলে তোমালোকে এনেদৰে লিখিবা শিল আৰু মাটিৰে গঠিত পৃথিৱীৰ বহু ঠাই আগুৰি থকা অতি ওখ অংশবোৰকে পৰ্বত বোলা হয়। তাৰপিছত আছে পৰ্বত শ্ৰেণী। এইটো লিখিবা পৰ্বত যদি ইখনৰ লগত সিখন লগ লাগি বহু ঠাই জুৰি বিস্তৃত হৈ থাকে তেন্তে তাক পৰ্বত শ্ৰেণী বোলা হয়। তাৰপিছত 3 নম্বৰত আছে অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা। তোমালোকে উত্তৰ লিখিবা ডিমা হাছাও, যাক উত্তৰ কাছাৰ বুলিও কোৱা হয়, আৰু কাৰ্বি আংলং। 4 নম্বৰ প্ৰশ্ন, আমাৰ ৰাজ্যৰ ওচৰত থকা কেইখনমান পাহাৰীয়া ঠাইৰ নাম লিখা। উত্তৰ লিখিবা মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আদি। 5 নম্বৰ, অসমৰ চুবুৰীয়া কেইখনমান পাহাৰীয়া ৰাজ্যৰ নাম লিখা। উত্তৰ লিখিবা মেঘালয়, নাগালেণ্ড, মণিপুৰ। 6 নম্বৰত আছে আগ্নেয়গিৰিৰ সৃষ্টি কেনেকৈ হয়। উত্তৰ উত্তপ্ত আৰু আধা জুলীয়া বস্তুবোৰে পৃথিৱীৰ ভিতৰ ভাগটো অস্থিৰ কৰি ৰাখে আৰু অনবৰতে পৃথিৱীৰ ওপৰ ভাগলৈ ওলাই আহিবলৈ বিচাৰে। তাৰ ফলতে আগ্নেয়গিৰিৰ সৃষ্টি হয়। তাৰপিছত 7 নম্বৰত আছে পৰ্বত কেনেদৰে গঠিত হয়। উত্তৰ ফলকবোৰ গতিশীল, ইখনে সিখনক ঠেলাঠেলি কৰি থাকে। এনেদৰে ঠেলাঠেলি কৰি থাকোঁতে কেতিয়াবা এখন ফলক ওপৰলৈ উঠি যায়। তেনে অৱস্থাত পৃথিৱীৰ উপৰিভাগৰ যি অংশ ওপৰলৈ উঠি আহে তাতেই পৰ্বতৰ সৃষ্টি হয়। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল পাঠৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। এতিয়া তোমালোকক মই অতিৰিক্ত কিছুমান প্ৰশ্ন উত্তৰ আগবঢ়াম। 1 নম্বৰ, খালী ঠাই পূৰ কৰা। ক'ত আছে দেশ এটাৰ ওপৰ ভাগত দেশ, মহাদেশ, সাগৰ, মহাসাগৰ আদিৰ ছবি দেখা যায়। ইয়াৰ খালী ঠাইত হ'ব গোলক। খ নম্বৰ, পৃথিৱীখনৰ ভিতৰ ভাগটো
অতি ডেছ আৰু আধা জুলীয়া বস্তুৰে গঠিত ইয়াৰ খালী ঠাইত হ'ব উত্তপ্ত গ নম্বৰ আমাৰ পৃথিৱীখনৰ আকৃতি বুজিব পৰাকৈ ডেছটো সজা হৈছে ইয়াৰ খালী ঠাইত হ'ব গোলক ঘ নম্বৰ ফলকবোৰ গতিশীল ডেছ ইয়াতে দিয়া আছে হয় বা নহয় ইয়াৰ কোনটো হ'ব হয় কাৰণ ফলকবোৰ গতিশীল হয় ঙ নম্বৰ অসমত ডেছ নাই পাহাৰ আছে ইয়াৰ খালী ঠাইত হ'ব পৰ্বত অসমত পৰ্বত নাই পাহাৰ আছে প্ৰথম ছ নম্বৰ আমাৰ পৃথিৱীখনৰ খোলাটোত থকা খণ্ড বা টুকুৰাবোৰক ডেছ বোলে ইয়াৰ খালী ঠাইত হ'ব ফলক দ্বিতীয় ছ নম্বৰ ফলকবোৰ লগ লাগি পৃথিৱীখনৰ ডেছটো গঠিত হৈছে ইয়াৰ খালী ঠাইত হ'ব খোলা অৰ্থাৎ ফলকবোৰ লগ লাগি পৃথিৱীখনৰ খোলাটো গঠিত হৈছে বৰ্গীয় নম্বৰ উত্তপ্ত আৰু আধা জুলীয়া বস্তুবোৰে পৃথিৱীৰ ভিতৰ ভাগটো ডেছ কৰি ৰাখে ইয়াৰ খালী ঠাইত হ'ব অস্থিৰ তাৰপিছত 2 নম্বৰত আছে তলত দিয়া অসমীয়া প্ৰতিশব্দ আৰু ইংৰাজী প্ৰতিশব্দবোৰ আস্তানি মিলাই লিখা ইয়াতে বাওঁফালে অসমীয়া প্ৰতিশব্দ আছে সোঁফালে ইংৰাজী প্ৰতিশব্দ আছে বাওঁফালে অসমীয়া প্ৰতিশব্দ কি আছে গোলক গোলকৰ লগত কোনটো মিলিব সোঁফালে থকা এইটো গ্লোব তাৰপিছত আছে পৃথিৱী পৃথিৱীৰ লগত কোনটো মিলিব আৰ্থ দেশ কাউন্ট্ৰি মহাদেশ কণ্টিনেণ্ট মহাদেশ কণ্টিনেণ্ট মহাসাগৰ অচিন আগ্নেয়গিৰি ভলকেনো পৰ্বত মাউণ্টেইন তাৰপিছত পাহাৰ হিল ফলক টেকটনিক প্লেট মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল পাহাৰ পৰ্বত পাত্ৰীৰ প্ৰশ্নৰ উত্তৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ